তুলসী আপুনি পিছত লাগি থাকক আমাৰ ল'লা নেকি গধূলি জ্বলাবলে তেলটো মানে আমি বিহু বোলে লগাব আজিকালি এইফালে বৌক দে বিহু বুলি দেই পাতি চাকি আৰু আহি দিয়ক এবালে চাকিটো লওক চাকি নহয় এওঁ নিউজটো ভালকৈ আহিব লাগিব দেই এওঁ কষ্ট নহয় জানো এইফালে চাই দিয়ক সাংবাদিক দেখা নাই মোহন দা পইচা সৰকাই দিব মানে আহিছোঁ যে মাটিত পচাই মোহন দাহঁতক দিবই আৰু কাৰত খাব যাওঁ খাবলৈ যাব য'তে যাওঁ বুলি ক'লে তাতে বিহু খাব দৰকাৰ হ'লে নেকি চৰকাৰ দিনত আছিলে আমাৰ চৰকাৰ দিনত নহ'ব লৈ যাব লাগিব আমাৰ অঁ ঠিক আছে এইটো আমি উপহাৰ দিছোঁ হ'ব বাৰু ঠিক আছে অলপ উজ্জ্বলতাত আহি পূজা কৰিব ৰাতিপুৱা গধূলি মাটি আছে ন লাগি আছে সেইটো মাটি নাই তাক অলপ ডাঙৰ দেখোন পইচা অলপ মোহন দা পইচা সৰকাই দিব লৈ যা এই গোসাঁই এজন আহিছে এজনক দিয়ক দেখাবলে এইবাৰ বেনাখন অঁ ঠিক আছে বেনাখন ৱেলফেয়াৰ গ্ৰুপৰ উদ্যোগত আজি কাতি বিহু উপলক্ষে আমি মথুৰাপুৰ সদৰ তিনিআলিত মাটি চাকি আৰু তুলসী পুলি বিতৰণ কৰিছোঁ। আচলতে মথুৰাপুৰ ছ'চিয়েল ৱেলফেয়াৰ গ্ৰুপে এই কাৰ্যসূচী প্ৰত্যেক বছৰ কাতি বিহুত লৈ আহিছে। কাতি বিহুৰ যিটো ঐতিহ্য আৰু পৰম্পৰা, সেই ঐতিহ্য আৰু পৰম্পৰা যাতে ৰাইজৰ মাজত ধৰি ৰাখিব পাৰি, সেই প্ৰয়াসৰে আজি আমি এই কাৰ্যসূচী হাতত লৈছোঁ। কাতি বিহু উপলক্ষে আমি প্ৰতি বছৰে মথুৰাপুৰ ছ'চিয়েল ৱেলফেয়াৰ গ্ৰুপে আমি ৰাইজৰ মাজত বিনামূলীয়াকৈ তুলসী পুলি আৰু মাটি চাকি বিতৰণ কৰি আহিছোঁ। বিগতৰ আমি 4টা বছৰ এই কাৰ্যসূচী আমি ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখিছোঁ। আৰু আচলতে মূল উদ্দেশ্য হ'ল যে ঐতিহ্য আৰু পৰম্পৰাক ধৰি ৰখাৰ এটা প্ৰয়াস কৰি আমি মথুৰাপুৰ ছ'চিয়েল ৱেলফেয়াৰ গ্ৰুপে এনেধৰণে আমি ৰাইজৰ মাজত তুলসী পুলি আৰু মাটি চাকি বিতৰণে
আমাৰ যি পৰম্পৰা কাতি বিহুৰ যি ঐতিহ্য আৰু এই পৰম্পৰাক আমি জীয়াই ৰাখিবৰ কাৰণে চেষ্টা কৰিছোঁ। আৰু আজি ভাল লাগিছে। আজি আমি ৰাইজৰ মাজত আমাৰ অঞ্চলৰ ৰাইজৰ পুৰুষ মহিলাসকলৰ মাজত আমি 15 গছিকৈ মাটিৰ চাকি আৰু 1 কোটিকৈ তুলসী পুলি দিবলৈ পাই আমি অত্যন্ত আনন্দিত হৈছোঁ। আৰু সকলোকে আমি কাতি বিহুৰ আজি পবিত্ৰ দিনটোত আমি সকলোলৈকে আমি কাতি বিহুৰ শুভকামনাও জ্ঞাপন কৰিছোঁ।